আমাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পৰিৱেশৰ পাৰ্ট 6 বায়ু আৰু আমাৰ চৌপাশ এই পাৰ্টটি আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আহা এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি পাৰ্টটো আলোচনা কৰোঁ। বায়ু সকলোতে আছে। বায়ু আমি চকুৰে দেখা নাপাওঁ, কিন্তু বতাহ বলিলে ইয়াৰ উপস্থিতি অনুভৱ কৰোঁ। প্ৰকৃততে ই গেছীয় মিশ্ৰ পদাৰ্থ। উদ্ভিদ আৰু প্ৰাণী সকলোৱে উশাহ নিশাহ ল'বলৈ বায়ু ব্যৱহাৰ কৰে। বায়ু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। বায়ু এবিধ গেছীয় মিশ্ৰ পদাৰ্থ। বায়ুত বিভিন্ন গেছ মিহলি হৈ থাকে বাবে ইয়াক গেছীয় মিশ্ৰ পদাৰ্থ বুলি কোৱা হয়। বায়ু আমাৰ চাৰিওফালে আছে, সকলোতে বায়ু আছে। বায়ু আমি চকুৰে দেখা নাপাওঁ, কেৱল আমি বায়ু অনুভৱ কৰিব পাৰোঁ বায়ুৰ উপস্থিতি। উদ্ভিদ আৰু প্ৰাণী সকলোকে উশাহ নিশাহত বায়ু লাগে। বায়ু নহ'লে যিকোনো উদ্ভিদ হওক বা প্ৰাণীয়ে হওক জীয়াই থাকিব নোৱাৰে। বায়ু সকলোতে আছে, ইয়াক আমি চকুৰে নেদেখোঁ, অনুভৱহে কৰোঁ। এই কথা বুজিবলৈ আমি তলত দিয়া কাৰ্যসমূহ কৰি চাওঁ। এয়া প্ৰথম ছবিখনত চোৱা, হাতখনত শুৱাই দিলে হাতত বায়ু উপস্থিতি অনুভৱ কৰিব পৰা যায়, কাৰণ হাতত বতাহখিনি শুৱাই দিওঁতে লাগে বাবে আমি অনুভৱ কৰোঁ যে বায়ু আছে। দ্বিতীয় ছবিখন চোৱা, পলিথিন এটা ধৰি পেলাই খুব জোৰেৰে ঘূৰাই দিয়াত পলিথিনত বায়ুখিনি সোমাই যায় বাবে পলিথিনটো ফুলি উঠে, আৰু ফুলি উঠা পলিথিনৰ মুখখন বন্ধ কৰি দিলে বায়ুখিনি ভিতৰত থাকি যায়। সেইবাবে পলিথিনটো ফুলি থাকে। গতিকে এই পলিথিনৰ ভিতৰত কি আছে বুলি ক'লে তোমালোকে কি ক'বা? বায়ু আছে। ইয়াৰ ভিতৰত বায়ু সোমাল কাৰণে ই ফুলি উঠিল। তাৰ পাছৰ ছবিখনত চোৱা, এটা ডাঙৰ বাল্টি এটাত বটল এটাৰ হাফৰ মুখনিখন খুলি যদি পোনে পোনে ছবিত দেখুৱাৰ দৰে চিধা যদি বটলটো সোমাই দিয়া হয়, তেন্তে আমি কি দেখা পাম? ইয়াত বুৰবুৰণি দেখা পাম। পানীত বুৰবুৰণি ওলাইছে এইটো দেখা পাম। তো পানীৰ বুৰবুৰণি কিয় ওলায়? বটলটো সোমাই দিয়াৰ লগে লগে। কাৰণ এই বটলটো, খালী বটলৰ ভিতৰত কি আছিলে? আমি যিটো চকুৰে দেখা নাপাওঁ, কিন্তু বটলৰ ভিতৰত আছিলে বায়ু থকাৰ কাৰণে আমি বায়ুখিনিতো দেখা নাপাওঁ। বটলৰ ভিতৰত বায়ু আছিলে। এই বটলটো পোনে পোনে পানীত সোমাই দিয়াৰ লগে লগে বটলৰ ভিতৰত থকা বায়ুখিনি ওলাই অহাৰ বাবে পানীত বুৰবুৰণি ওলোৱা আমি দেখা পাওঁ। আৰু সেই বায়ুখিনি ওলাই যায় আৰু এই বায়ুখিনিৰ ঠাইত কি সোমায়? পানী সোমাই বটলটো পূৰ হয়। গতিকে আমি ইয়াৰ পৰা বুজি পালোঁ যে বটল এটাৰ পৰা বুৰবুৰণি কিয় ওলায়? কাৰণ বটলৰ ভিতৰত বায়ু আছিলে, এই বায়ুখিনি ওলাই অহাৰ বাবে পানীত বুৰবুৰণি ওলোৱা দেখা পাওঁ। তাৰ পিছৰ কাৰ্যটো চোৱা, গিলাচ এটাত পানী লৈ পেলাই শুকান মাটিৰ চপৰা এটা গিলাচৰ ভিতৰত পেলাই দিলে ইয়াতো কি দেখা পাম? আমি বুৰবুৰণি ওলোৱা দেখা পাম। তো শুকান মাটিৰ চপৰাৰ পৰা কিয় বুৰবুৰণি ওলাইছে? কাৰণ মাটিৰ শুকান চপৰাৰ ভিতৰত বায়ু সোমাই আছিল। সেই বায়ুখিনি ওলাই অহাৰ বাবে আমি পানীত বুৰবুৰণি দেখা পাওঁ। গতিকে ইয়াৰ পৰা আমি বুজিলোঁ যে মাটিৰ ভিতৰতো বায়ু থাকে। এতিয়া এই কাৰ্যটো চক পেঞ্চিল টুকুৰা বা শুকান ইটাৰ সৰু টুকুৰা এটা লৈ কৰা, যিটো ইয়াত শুকান মাটিৰ চপৰা এটা ডুবাই দিয়াত বুৰবুৰণি হ'ল। ইয়াৰ ঠাইত আমি বেলেগ বস্তু কি ল'ব পাৰোঁ? চক পেঞ্চিলৰ টুকুৰা বা শুকান ইটাৰ টুকুৰা ল'লেও আমি একেধৰণে ইয়াত যেনেধৰণে বুৰবুৰণি ওলোৱা দেখা পাইছোঁ, ঠিক তেনেধৰণে বুৰবুৰণি ওলোৱা দেখা পাম। ওপৰৰ কথাখিনিৰ পৰা বুজিব পাৰিলোঁ যে আমাৰ শৰীৰ, খালী বটল বা টেমা, চপৰা মাটি, ইটাৰ টুকুৰা, চক পেঞ্চিল আদিত বায়ু থাকে। পলিথিনৰ খোলা মুখৰ মোনাটো ঘূৰাই লোৱাৰ পাছত তাৰ ভিতৰতো বায়ু থাকে। বায়ু সকলোতে আছে। বায়ু আমি চকুৰে দেখা নাপাওঁ, কিন্তু অনুভৱ কৰোঁ। কৰি চাওঁ আহা, এটা বেলুন লোৱা আৰু ফুলোৱা। বেলুনটোৰ ভিতৰত কি সোমাল? তাৰ পিছত ছবিত দেখুৱাৰ দৰে দুইখন হাতৰ আঙুলিৰে ধৰি বেলুনটোৰ মুখখন মেলি ধৰা। কিবা শব্দ শুনিছানে? এটা বেলুনটো ফুলোৱা পাছত বেলুনৰ ভিতৰত কি সোমাল? বায়ু সোমাল। আৰু
এই ফুলোৱা বেলুনৰ মুখখনত হাতৰ আঙুলিৰে ধৰি যদি জুইটো মুখেৰে আমি বায়ুখিনি সোমাই দিলো সেই মুখখন যদি মেলি ধৰা হয় তেতিয়া এটা শব্দ হ'ব আৰু সেই শব্দটো কিয় হয় জানানে সেই শব্দটো বেলুনৰ ভিতৰত যিখিনি বায়ু আছে সেইখিনি বায়ু জোৰেৰে ওলাই অহাৰ ফলত শব্দটো হয় বেলুনৰ মুখখন খুলি দিয়া বায়ুখিনি জোৰেৰে ওলাই আহে এই ওলাই অহা বায়ুৱে শব্দ সৃষ্টি কৰে হয়নে চকৰি এটা হাতত লৈ দৌৰ মাৰা এয়া ছবিখনত দেখাইছে চকৰি এটা লৈ লৰাটোৱে দৌৰ মাৰিছে চকৰিটো ঘূৰিছে নে ঘূৰিছে যদি ঘূৰিছে কিয় ঘূৰিছে চকৰিটো ঘূৰাৰ কাৰণ হ'ল ইয়াত বায়ু কাৰণে ঘূৰিছে বায়ুৱে খুন্দা মৰাৰ ফলত চকৰিটো ঘূৰিছে বায়ু চলাচল কৰাৰ বাবে চকৰিটো ঘূৰে বায়ু চলাচল কৰাৰ বাবে চকৰিটো ঘূৰে তাৰ পাছত চোৱা কি লিখা আছে বায়ু দেখা পোৱা নাযায় বায়ুৰ ক্ৰিয়াকলাপবোৰহে দেখা যায় এয়া বায়ুৰ ক্ৰিয়াকলাপ উদাহৰণস্বৰূপে গৰমৰ দিনত বতাহ বলিলে গামত জোৰ পৰি যায় চলাচল কৰা বায়ুৱে হ'ল বতাহ গৰমৰ দিনত হয়নে গৰমৰ দিনত বায়ু যদি চলাচল কৰে বায়ু চলাচল কৰিলে বতাহৰ সৃষ্টি হ'ব আৰু এনে বতাহ বলিলে গামত ভাল লাগি যায় চলাচল কৰা বায়ুৱে হ'ল বতাহ বতাহ বলিলে বায়ুৰ স্থিতিৰ বিষয়ে অনুমান কৰিব পাৰি বতাহ লাহে লাহে বলিলে মৃদু বতাহ বা ফিৰফিৰিয়া বতাহ আৰু জোৰেৰে বলিলে আমি ধুমুহা অহা বুলি কওঁ তো বায়ু লাহে লাহে যদি বলে তেতিয়া ফিৰফিৰিয়া বতাহ বা মৃদু বতাহ বুলি কোৱা হয় আৰু জোৰেৰে বলিলে তেনে বতাহক ধুমুহা বতাহ বুলি কোৱা হয় বায়ুত বিভিন্ন গেছ মিহলি হৈ থাকে বায়ুত অক্সিজেন থাকে কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন আর জলীয় বাষ্প আদি বিভিন্ন গেছ মিহলি হৈ থাকে কৰি চাওঁ আহা মেজত দুডাল মমবাতি জ্বলোৱা এতিয়া কাষৰ ছবিত দেখুৱাৰ দৰে তাৰে এডাল মমবাতি কাঁচৰ গিলাচেৰে ঢাকি দিয়া দুইডাল মমবাতি লৈ অলপ সময় লক্ষ্য কৰা কি দেখিলা গিলাচেৰে ঢাকি দিয়া মমবাতি জ্বলি আছেনে যদি নুমাই গ'ল তাৰ কাৰণ কি ছবিখনত তোমালোকে দেখা পাইছা এই ছোৱালীগৰাকীয়ে দুডাল মমবাতি লৈছে আৰু দুইডাল মমবাতি জ্বলি আছিলে প্ৰথম অৱস্থাত আৰু জ্বলি থকা দুডাল মমবাতিৰ এডাল মমবাতিত কাঁচৰ গিলাচ এটা উলুটাকৈ ঢাকি দিলে ঢাকি দিয়া মমবাতিটো অলপ সময়ৰ পাছত নুমাই যাব কিয় নুমাই যাব কাৰণ কাঁচৰ গ্লাছৰ ভিতৰত যিখিনি বায়ু আছিলে সেই বায়ুখিনিৰ কাৰণে অলপ সময় মমবাতিডাল জ্বলি আছিল তাৰপিছত সেই বায়ুখিনি শেষ হোৱাৰ ফলত মমবাতিডাল নুমাই গ'ল কিন্তু যিডাল বাহিৰত আছে সেই বাহিৰত থকা মমবাতিডাল জ্বলি থাকিব ই বায়ু পাই আছে সেইবাবে জ্বলি থাকিব তো ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বায়ুত এনে এবিধ গেছ আছে যিয়ে মুকলিকৈ ৰখা মমডাল জ্বলি থকাত সহায় কৰিছে মুকলিকৈ থকা মমডাল জ্বলি থকাত সহায় কৰিছে আনহাতে গিলাচৰ ভিতৰত থকা সেই গেছখিনিয়ে ঢাকি দিয়া মমডালক কিছু সময় জ্বলাই ৰখাত সহায় কৰিছিল গিলাচত অলপহে বায়ু আছিল বাহিৰৰ পৰা বায়ু সোমাব পৰা নাছিল গিলাচৰ ভিতৰত বায়ুৰ পৰিমাণ কমি যোৱাৰ ফলত মমবাতিডাল নুমাই গ'ল ইয়াৰ পৰা বুজিলা যে গিলাচৰ ভিতৰত থকা বায়ুত এনে এবিধ গেছ আছে যিয়ে জুই জ্বলাত সহায় কৰে এই গেছটোক অক্সিজেন গেছ বোলে মানুহ আৰু আন প্ৰাণীয়ে উশাহত এই গেছ ব্যৱহাৰ কৰে তো ইয়াৰ পৰা আমি কি বুজিলো যে বায়ুত এবিধ গেছ আছে আৰু সেই গেছবিধৰ নাম অক্সিজেন গেছ অক্সিজেনৰ সহায় পালেহে মমবাতিডাল জ্বলিব বা যিকোনো ঠাইত জুই জ্বলিব অক্সিজেনৰ অবিহনে জুই নজ্বলে তো অক্সিজেন দৰকাৰ হয় এতিয়া এই গ্লাছৰ ভিতৰত যিখিনি অক্সিজেন আছিল বায়ুত সিমান সময়লৈকে জ্বলিলে তাৰপিছত নুমাই গ'ল কিন্তু মুকলিকৈ থকা মমবাতিডালত অক্সিজেন পাই থকা বাবে জ্বলি আছে অক্সিজেন গেছ আমাৰ বাবে বৰ প্ৰয়োজনীয় প্ৰাণী আৰু উদ্ভিদ সকলোকে জীয়াই থাকিবলৈ অক্সিজেন গেছ লাগে গতিকে এইটো তোমালোকে মনত ৰাখিবা যে অক্সিজেন গেছ আমাৰ বাবে বৰ প্ৰয়োজনীয়
প্ৰাণী আৰু উদ্ভিদ উভয়কে অক্সিজেন গেছ লাগে। পৰ্যবেক্ষণ কৰোঁ আহা। ইয়াত কি দিছে যে বিদ্যালয়ত বা অন্য ঠাইত গৰু ছাগলী বা অন্য প্ৰাণী শুই থাকিলে সেই প্ৰাণীটোৰ পেটটো উঠা নমা কৰা আমি মন কৰিছোঁ, হয়নে? তো প্ৰাণীবিধৰ পেটটো কিয় উঠা নমা কৰি থাকে? কাৰণ সেই প্ৰাণীবিধে উশাহ নিশাহ লৈ থাকে। উশাহ নিশাহ লৈ থকাৰ বাবে সেই প্ৰাণীটোৰ পেটটো উঠা নমা কৰা দেখা যায়। কৰি চাওঁ আহা। তোমাৰ নাকটোৰ ওচৰত হাতখন ধৰি নিশা এৰি দিয়া। হাতখনত কিবা লগা যেন অনুভৱ কৰিছা? হাতখনত কিবা লগা যেন অনুভৱ কৰিছানে? আকৌ এইবাৰ দীঘলকৈ উশাহ লোৱা। নাকৰ ভিতৰত কি সোমাল কোৱাচোন? ইয়াত ছবিটোত তোমালোকে দেখা পাইছা যে আমি উশাহ নিশাহ লওঁ। আমি উশাহ নিশাহ লওঁতে নাকৰ ওচৰত যদি হাতখন লগাই নিশাহ অৰ্থাৎ বায়ুখিনি নাকেৰে এৰি দিওঁ, তেতিয়া আমি হাতখন ওচৰত নাকৰ ওচৰত হাতখন থাকিলে হাতখনত বায়ু ওলোৱাটো অনুভৱ কৰোঁ। ঠিক তেনেদৰে উশাহ লওঁতে অৰ্থাৎ বায়ু ভিতৰলৈ লওঁতে উশাহ লওঁতে হাতখন যদি ওচৰত থওঁ নাকৰ ওচৰত, তেতিয়া আমি অনুভৱ কৰোঁ যে আমি বায়ুখিনি ভিতৰলৈ নিছোঁ। গতিকে আমি ইয়াৰ পৰা বুজি পালোঁ যে আমি উশাহত বায়ু গ্ৰহণ কৰোঁ। এই ছবিখনলৈ চোৱা। এই ছবিখনত তোমালোকে এজন ডুবাৰু দেখা পাইছা। এই ডুবাৰুজনে পিঠিত কি লৈ আছে? অক্সিজেন চিলিণ্ডাৰ। উশাহ ল'বৰ কাৰণে, কাৰণ পানীৰ তলত উশাহ ল'ব নোৱাৰিব, সেইবাবে উশাহ ল'বৰ কাৰণে অক্সিজেন চিলিণ্ডাৰ সাগৰৰ তলিত যাবৰ কাৰণে লৈ যায়। আকৌ এই চিলিণ্ডাৰৰ পৰা উশাহত অক্সিজেন গেছ উশাহত লয় আৰু নিশাহত কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়ে। তো এনেকৈ ইয়াত লিখা আছে চোৱা, সাগৰৰ তললৈ যোৱা ডুবাৰুসকলে অক্সিজেন গেছৰ চিলিণ্ডাৰ লৈ ফুৰে। তাৰপিছত দ্বিতীয় ছবিখনলৈ চোৱা। উশাহ নিশাহ ল'বলৈ কষ্ট পোৱা ৰোগীক অক্সিজেন দিয়া হয়। উশাহ নিশাহ ল'বলৈ বেমাৰী এজন বা ৰোগী এজন উশাহ নিশাহত কষ্ট পায়। সেই সময়ত কি কৰা হয়? সেই সময়ত অক্সিজেন চিলিণ্ডাৰৰ পৰা অক্সিজেন দিয়া হয়, যাতে পৰ্যাপ্ত পৰিমাণে ৰোগীজনে অক্সিজেন পায়। ঠিক তেনেদৰে পৰ্বতাৰোহীসকলেও অক্সিজেন চিলিণ্ডাৰ লগত লৈ যায়, কাৰণ পৰ্বতৰ ওপৰত অক্সিজেনৰ মাত্ৰাটো কমি যায়, সেইবাবে অক্সিজেন চিলিণ্ডাৰ লৈ যায়। চিন্তা কৰি কোৱা, বায়ুত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব? বায়ুত অক্সিজেনৰ পৰিমাণ কমি গ'লে আমাৰ উশাহ নিশাহ লোৱাত কষ্ট হ'ব। মাটিত থকা প্ৰাণী কেঁচু কুমটি আদিয়ে উশাহ ল'বলৈ বায়ু ক'ৰ পৰা পায়? কেঁচু কুমটিয়ে উশাহ ল'বলৈ বায়ু ক'ৰ পৰা পায়? মাটিৰ পৰা পায়। পানীত থকা প্ৰাণীয়ে অক্সিজেন ক'ৰ পৰা পায়? পানীত থকা প্ৰাণীয়ে অক্সিজেন পানীৰ পৰা পায়। আমি নিশাহত এৰি দিয়া গেছবিধৰ নাম হ'ল কাৰ্বন ডাই অক্সাইড। কি কি কামত কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয় জানি লওঁ আহা। জুই নুমুৱাবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয়। কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদৰ বাবে অতি লাগতিয়াল। ইয়াৰ সহায়ত উদ্ভিদে নিজৰ আহাৰ তৈয়াৰ কৰে। প্ৰথম ব্যৱহাৰটো হৈছে কাৰ্বন ডাই অক্সাইডত ক'ৰবাত যদি জুই লাগে, জুই নুমুৱাবলৈ এয়া কাৰ্বন ডাই অক্সাইডৰ চিলিণ্ডাৰ দেখুৱাইছে, জুই নুমাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। তাৰপিছত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত। দিনৰ ভাগত সূৰ্যৰ পোহৰত উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰাৰ সময়ত কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। গতিকে উদ্ভিদৰ কাৰণে একেবাৰে প্ৰয়োজন কাৰ্বন ডাই অক্সাইড গেছ নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিবৰ বাবে। বায়ুত থকা আন এবিধ গেছ হ'ল নাইট্ৰজেন। উদ্ভিদৰ বৃদ্ধিৰ বাবে এই নাইট্ৰজেন অতি আৱশ্যক। নাইট্ৰজেন গেছ ৰাসায়নিক সাৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। উদ্ভিদৰ বৃদ্ধিৰ বাবে, উদ্ভিদ গছ-গছনি ডাঙৰ দীঘল হ'বৰ বাবে এটা প্ৰয়োজনীয় গেছ হ'ল নাইট্ৰজেন। নাইট্ৰজেনৰ যদি পৰিমাণটো উপযুক্ত পৰিমাণ নাপায় গছ এজোপাই, তেন্তে গছজোপাৰ ডাঙৰ দীঘল হোৱাত বাধা জন্মে। আকৌ ৰাসায়নিক সাৰ যে প্ৰস্তুত কৰা হয়, ৰাসায়নিক সাৰত কি থাকে? ৰাসায়নিক সাৰত কি ব্যৱহাৰ কৰা হয়? নাইট্ৰজেন গেছ। নাইট্ৰজেন গেছ ৰাসায়নিক সাৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। বায়ুত থকা কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদৰ বাবে অতি প্ৰয়োজন। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিবৰ কাৰণে
বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে। ই কি কামত সহায় কৰে? কাৰ্বন ডাই অক্সাইড উদ্ভিদৰ খাদ্য প্ৰস্তুতৰ কাৰণে, দিনৰ ভাগত সূৰ্যৰ পোহৰত উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিবৰ কাৰণে কাৰ্বন ডাই অক্সাইড গেছ বায়ুৰ পৰা গ্ৰহণ কৰে। ইয়াৰ অভাৱ হ'লে উদ্ভিদৰ কি ক্ষতি হ'ব? ইয়াৰ অভাৱ হ'লে উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰিব। বায়ুত প্ৰধানকৈ অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আদি গেছৰ উপৰি জলীয় বাষ্প, ধূলিকণা আদিও মিহলি হৈ থাকে। এইটো মনত ৰাখিবা, কি কি গেছ থাকে? অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আৰু জলীয় বাষ্প, ধূলিকণা এইখিনি মিহলি হৈ থাকে বায়ু। ধূপ এডাল জ্বলালে তাৰ গোন্ধ চাৰিওফালে বিয়পি পৰে। ৰান্ধনি ঘৰত তোমালোকৰ মাৰাই মাছ মাংস ৰান্ধিলে আঁতৰৰ পৰাই গোন্ধ পোৱা নহয় জানো? বায়ুৱে বস্তুৰ গোন্ধ বিয়পাই নিয়ে। বায়ুৰ নিজৰ কোনো গোন্ধ বা বৰণো নাই, কিন্তু ইয়াত অন্য বস্তু আহি সহজে মিহলি হৈ যায়। বায়ুৰ কোনো গোন্ধ বা বৰণ নাই। ইয়াত অন্য যিকোনো বস্তু আহি সহজে মিহলি হৈ যায়। যিটো বস্তু মিহলি হয় তাৰ গোন্ধটো আমি পাওঁ। যদি মাছ মাংস ৰান্ধে, মাছ মাংসৰ গোন্ধটো বায়ুত মিহলি হৈ গ'লে আমি সেই গোন্ধটো পাওঁ। কোনোবাই যদি আতৰ লগায়, চেণ্ট লগায়, সেই গোন্ধটো বায়ুত মিহলি হৈ যায় আৰু আমি সেই গোন্ধটো পাওঁ। গতিকে যিকোনো বস্তু এটা বায়ুত সহজে মিহলি হয়। গেলা পচা জাবৰ জোঁথৰ, মৰা জীৱ জন্তু, গেলা পচা মাছ মাংস আদিৰ পৰা ওলোৱা গেছ বায়ুৰ লগত মিহলি হৈ বায়ু দূষিত বা প্ৰদূষিত কৰে। দূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক। মূৰৰ বিষ, ছালৰ বেমাৰ, চকুৰ অসুখ, পানী লগা জ্বৰ আদি দূষিত বায়ুৰ পৰাই হয়। চিগাৰেটৰ ধোঁৱাই মানুহৰ হাঁওফাঁওৰ বেমাৰ, কৰ্কট ৰোগ আদি সৃষ্টি কৰিব পাৰে। ইয়াত কি কৈছে চোৱা, গেলা পচা জাবৰ জোঁথৰ, মৰা জীৱ জন্তু, গেলা পচা মাছ মাংস আদিৰ পৰা যিটো গেছ ওলায়, সেই গেছটোৱে বায়ুক কি কৰে? দূষিত কৰে, লেতেৰা কৰে। আৰু দূষিত বায়ু আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। এনে বায়ু আমি উশাহত ল'লে কি হ'ব? মূৰৰ বিষ, ছালৰ বিষ, পানী লগা জ্বৰ, চকুৰ অসুখ ইত্যাদি বেমাৰ এনেকৈ দূষিত বায়ুৰ পৰাই হয়। চিগাৰেটৰ ধোঁৱাই হাঁওফাঁওৰ বেমাৰ, কৰ্কট ৰোগ আদি ৰোগ সৃষ্টি কৰে। বায়ু কেনেদৰে দূষিত হয় তাৰ কথা জানি লওঁ আহা। গছ গছনি কমি গ'লে বায়ুত অক্সিজেনৰ পৰিমাণ কমি যায়। কল কাৰখানাৰ লগতে খৰি, জাবৰ জোঁথৰ, গছৰ পাত আদি পুৰিলে ওলোৱা ধোঁৱাই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে। এইবোৰৰ উপৰি আতচবাজি বা ফটকা জ্বলালে, প্লাষ্টিক পুৰিলে নাইবা চিগাৰেট হুপিলেও আমাৰ চৌপাশৰ বায়ু দূষিত হয়। হাবি বননিত জুই লাগিলে সেইবোৰৰ পৰা ওলোৱা ধোঁৱা আৰু গেছ বায়ুত মিহলি হৈ বায়ু প্ৰদূষিত কৰে। তদুপৰি খেতি বাতি, গছ গছনিত দিয়া ৰাসায়নিক কীটনাশক দ্ৰব্যৰ পৰাও বায়ু প্ৰদূষিত হয়। মানুহৰ হাঁচি কাহৰ লগত ওলোৱা বীজাণু আদিও বায়ুৰ লগত মিহলি হৈ বায়ু প্ৰদূষিত হয়। বায়ু কি কি কাৰণত প্ৰদূষিত হয়? গছ গছনি কমি গ'লে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ কমি যাব। কমি গ'লে বায়ু দূষিত হ'ব। কাৰখানা, খৰি, জাবৰ জোঁথৰ, গছৰ পাত এইখিনি পুৰিলে তাৰ পৰা ওলোৱা ধোঁৱাৰ পৰা কি হয়? বায়ু দূষিত হয়। আকৌ ফটকা, প্লাষ্টিক পোৰা, চিগাৰেটৰ ধোঁৱা এইবিলাকৰ ফলত কি বায়ু দূষিত হয়। হাবি বননিত জুই লাগিলে জুইৰ পৰা যিটো ধোঁৱা ওলায়, ধোঁৱাৰ ফলত বায়ু দূষিত হয়। আকৌ আমি খেতি বাতিত বা গছ গছনিত যি ৰাসায়নিক কীটনাশক, পোক পতংগ মৰিবৰ কাৰণে যি দ্ৰব্য ব্যৱহাৰ কৰোঁ, সেই দ্ৰব্যৰ পৰাও বায়ু দূষিত হয়। কাৰণ সেই দ্ৰব্যটো ছটিওৱাৰ সময়ত তাৰ পৰা গোন্ধ ওলায়, সেই গোন্ধখিনি বায়ুৰ লগত মিহলি হৈ বায়ু প্ৰদূষিত হয়। তাৰপিছত মানুহৰ বেমাৰ আজাৰ হ'লে হাঁচি কাহৰ লগত ওলোৱা বীজাণু, বেমাৰ হ'লে যি হাঁচি কাহৰ লগতে যিটো বীজাণু ওলায়, সেই বীজাণু বায়ুত মিহলি হয় বায়ু প্ৰদূষিত কৰে। বায়ু প্ৰদূষিত হ'লে আমাৰ কি কি অসুবিধা হ'ব পাৰে? বায়ু যদি প্ৰদূষিত হয় আমাৰ কি কি অসুবিধা হ'ব? বায়ু প্ৰদূষণৰ ফলত এলাৰ্জি, হাঁপানি, চৰ্দি, জ্বৰ, কাহ, শ্বাস প্ৰশ্বাসত কষ্ট, চকু জ্বলা পোৰা কৰা, ৰঙা পৰা, চকুৰ পানী ওলোৱা, নাক আৰু ডিঙিত পুৰণি, হাঁওফাঁওৰ ৰোগ আদি হ'ব পাৰে। এনেধৰণৰ বেমাৰবিলাক হ'ব পাৰে বায়ু প্ৰদূষণৰ ফলত। বায়ু প্ৰদূষণে উদ্ভিদ আৰু আন প্ৰাণীৰো ক্ষতি কৰে।
উদ্ভিদৰো ক্ষতি কৰিব, আন প্ৰাণীবিলাকো। অকল মানুহৰে ক্ষতি কৰিব সেইটো নহয়, বায়ু প্ৰদূষণে উদ্ভিদ আৰু আন প্ৰাণী সকলোৰে ক্ষতি কৰে। বায়ু প্ৰদূষণৰ ফলত পৃথিৱীত গৰমৰ মাত্ৰাও দিনে দিনে বাঢ়ি গৈছে। দিনে দিনে গৰমৰ মাত্ৰা বাঢ়ি যোৱাৰ প্ৰধান কাৰণটো হৈছে বায়ু প্ৰদূষণ। বায়ু প্ৰদূষণৰ মাত্ৰা দিনে দিনে বাঢ়ি গৈছে, যাৰ ফলত পৃথিৱীত গৰমৰ মাত্ৰাও বাঢ়ি গৈছে। তে এই বায়ু প্ৰদূষণ আমি কেনেধৰণে ৰোধ কৰিব পাৰোঁ তাৰে কেইটামান উপায় দিয়া হৈছে। গছ গছনি বেছিকৈ ৰোপণ কৰি বায়ু প্ৰদূষণ ৰোধত সহায় কৰিব পাৰি। গছ গছনি আমি বেছিকৈ ৰোপণ কৰিব লাগিব, গছজোপা ডাঙৰ দীঘল কৰিব লাগিব আৰু গছ কটা বন্ধ কৰিব লাগিব, তেতিয়া বায়ু প্ৰদূষণ ৰোধত সহায় হ'ব। কল কাৰখানাৰ পৰা ওলোৱা দূষিত পদাৰ্থবোৰ নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি বায়ু প্ৰদূষণ কমাব পাৰি। কল কাৰখানাৰ পৰা যি ধোঁৱা ওলায়, অন্য আৱৰ্জনাবোৰ ওলায়, সেইবিলাক নিয়ন্ত্ৰণ কৰি বায়ু প্ৰদূষণৰ মাত্ৰা কমাব পাৰি। তাৰপিছত চোৱা, সহজে পচি নোযোৱা বস্তু যেনে টিন, পলিথিন, প্লাষ্টিকৰ বস্তু নলা নৰ্দমাত পেলাব নালাগে। সহজে পচি যোৱা বস্তুবোৰ পচন সাৰৰ গাঁতত পেলাই পুতি থ'ব লাগে। এনে কৰিলে জাবৰ পোৰাৰ পৰা উদ্ভৱ হোৱা ধোঁৱাৰ পৰা মুক্ত হোৱাৰ লগতে দুৰ্গন্ধৰ পৰাও মুক্ত হ'ব পাৰি। গতিকে সহজে পচি নোযোৱা বস্তু যেনে টিন, পলিথিন, প্লাষ্টিকবিলাক নলা নৰ্দমাত পেলাব নালাগে। পেলালে নলা নৰ্দমা লেতেৰা হোৱাত গোন্ধ ওলাব, বায়ু প্ৰদূষণ হ'ব, নলাও লেতেৰা হ'ব, পানীও লেতেৰা হ'ব। গতিকে তেনেধৰণৰ বস্তুবিলাক নলা নৰ্দমাত পেলাব নালাগে। তাৰপিছত যিবিলাক বস্তু সহজে পচি যায়, সহজে পচি যোৱা বস্তুবোৰ কি কৰিব লাগে, পচন সাৰৰ গাঁতত পেলাই পুতি থ'ব লাগে। তেনে কৰিলে পচন সাৰ গাঁতত পেলাই পুতি থ'ব লাগে। এনে কৰিলে জাবৰ পোৰাৰ পৰা উদ্ভৱ হোৱা ধোঁৱাৰ পৰাও মুক্ত হোৱাৰ লগতে পৰিৱেশ দুৰ্গন্ধৰ পৰাও মুক্ত হ'ব পাৰি। তাৰ পাছৰটো হৈছে ৰাসায়নিক কীটনাশকৰ সলনি জৈৱিক কীটনাশক ব্যৱহাৰ কৰিলে প্ৰদূষণৰ পৰা হাত সাৰিব পাৰি। ৰাসায়নিক কীটনাশকৰ সলনি কি কৰিব লাগিব, জৈৱিক অৰ্গেনিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে। জৈৱিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিলে কি হ'ব, তেনেধৰণৰ বায়ু প্ৰদূষণৰ পৰা আমি হাত সাৰিব পাৰোঁ। গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। বায়ু প্ৰদূষণ কমাবলৈ হ'লে গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰিব লাগে। প্ৰয়োজনীয় কামত গাড়ী মটৰ উলিয়াই যাব লাগে। সৰু সুৰা কামত আমি চাইকেল, য'ত নেকি ধোঁৱা নোলায় তেনে যান বাহন ব্যৱহাৰ কৰিব লাগে। মৰা জীৱ জন্তু আদি গাঁতত পুতিও প্ৰদূষণ ৰোধ কৰিব পাৰে। মৰা জীৱ জন্তু য'তে ত'তে পেলাই নিদি আমি কি কৰিব লাগে, গাঁতত পুতি বায়ু প্ৰদূষণ কমাব পাৰোঁ, প্ৰতিৰোধ কৰিব পাৰোঁ। হাঁচি কাহ মৰাৰ সময়ত মুখ আৰু নাক ৰুমাল ব্যৱহাৰ কৰিলে বায়ু বীজাণু মিহলি হোৱাৰ সম্ভাৱনা কমাব পাৰে। যেতিয়া হাঁচি বা কাহ আহে ৰোগী এজনক, তেতিয়া কি কৰিব লাগে, ৰুমালখন মুখত বা নাক আৰু মুখ দুইটা বন্ধ কৰি মাৰিব লাগে। তেনে কৰিলে যি বীজাণু, সেই বীজাণু বায়ুৰ লগত মিহলি হৈ নাযায় বা মিহলি হোৱাৰ সম্ভাৱনাটো কমাব পাৰি। চিন্তা কৰি সিদ্ধান্ত লোৱা। কম দূৰত্বৰ ঠাইলৈ যোৱাৰ সময়ত গাড়ী অথবা মটৰচাইকেল ব্যৱহাৰ কৰা উচিত নে? ইয়াত কম দূৰত্বৰ ঠাইলৈ যোৱাৰ সময়ত গাড়ী আৰু মটৰচাইকেল ব্যৱহাৰ কৰা উচিত নহয়। চাইকেল বা খোজকাঢ়ি যাব লাগে। কৰোঁ আহা, বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। সেই বিষয়ে সজাগতা আনিবলৈ শ্লোগান লিখি পোষ্টাৰ তৈয়াৰ। প্ৰয়োজনীয় সামগ্ৰী চাৰ্ট পেপাৰ, পেঞ্চিল, ৰঙীন পেঞ্চিল আদি। ইয়াত প্ৰদূষণ ৰোধ কৰিব পৰা শ্লোগান কি কি, সেই শ্লোগানবিলাক লিখিবলৈ বা পোষ্টাৰ বনাবলৈ তোমালোকক কৈছে। আৰু এই পোষ্টাৰটো বনাবৰ কাৰণে, শ্লোগান লিখি পোষ্টাৰটো তৈয়াৰ কৰিবৰ কাৰণে চাৰ্ট পেপাৰ লাগিব, পেঞ্চিল, ৰঙীন। যেনে শ্লোগানবিলাক লিখিব পাৰে, গছ থাকিলেহে মানুহ থাকিব, তেনেধৰণৰ কিছুমান শ্লোগান লিখি পোষ্টাৰ তৈয়াৰ কৰিব লাগিব। এইখিনিয়ে আছিলে এই পাঠটোৰ আলোচনা। সকলোকে ধন্যবাদ জনাই আজিলৈ সামৰিলোঁ।